নমস্কাৰ, মই নৱজ্যোতি এই মুহূৰ্তত এটা গুৰুত্বপূৰ্ণ ভিডিঅ লৈছো ভেৰিফিকেশ্যন লিষ্টৰ সন্দৰ্ভত। ইতিমধ্যে আপোনালোকে জানে যে ভেৰিফিকেশ্যন লিষ্ট প্ৰকাশ হৈছে, বহুতে ভেৰিফিকেশ্যন লিষ্টটো লাভ কৰিছে। যিসকলে কৰা নাই তেওঁলোকে DWৰ যিটো অফিচিয়েল ৱেবছাইট www.assam.gov.in এই ৱেবছাইট গৈ আপোনালোকে চাব পাৰিব আপোনালোকৰ নামটো আছে নে নাই। গতিকে যিসকল প্ৰাৰ্থীয়ে ইতিমধ্যে ভেৰিফিকেশ্যন লিষ্টত নাম অন্তৰ্ভুক্ত কৰিবলৈ সক্ষম হৈছে তেওঁলোকক শুভেচ্ছা জনাইছো, কাৰণ সেই ভেৰিফিকেশ্যনত নাম থকা প্ৰায়বিলাক প্ৰাৰ্থীৰ মেৰিট লিষ্টত অন্তৰ্ভুক্ত হয়, তাৰে কিছুসংখ্যক প্ৰাৰ্থী বাদ পৰে। এনেকুৱা নহয় যে ভেৰিফিকেশ্যন লিষ্টত থকা সকলোৰে নাম মেৰিট লিষ্টত অন্তৰ্ভুক্ত, এনেকুৱা নহয়। বহুত বেছি কেণ্ডিডেট এবাৰ যিটো হয়তো মাতিবও পাৰে নামাতিবও পাৰে, যিহেতু যোৱাবাৰ যিটো বহুত কেণ্ডিডেট মাতিছিলে বহু কেণ্ডিডেট কেঞ্চেলো হৈছে। গতিকে এইবাৰ তেওঁলোকে হয়তো সিদ্ধান্ত গ্ৰহণ কৰিব কি প্ৰচেছত মাতে। যিখিনি প্ৰাৰ্থীক মাতিছে যথেষ্ট নম্বৰ থকাখিনিকে মাতিছে, কম নম্বৰ থকাখিনি মতা নাই। যোৱাবাৰ কম নম্বৰ থকাখিনিও মাতিছিলে, কিন্তু এইবাৰ নাই মতা। হয়তো মাতিবও পাৰে, এতিয়ালৈকে ক'ব নোৱাৰি, কাৰণ কাট অফ কিমান তললৈ নামে এতিয়া ক'ব নোৱাৰি। যিহেতু যিসকল প্ৰাৰ্থীক মাতিছে তেওঁলোকৰ নাম ৫,৫৫০টা পদৰ মেৰিট লিষ্টত আছে নেকি সেইখিনিও কথা আছে। বহুতে যিটো উইড্ৰ কৰা নাছিলে, যাৰ কাৰণে ইতিমধ্যে এতিয়া আচৰিত হৈ পৰিছে যে কি কাৰণে মোক নেমাতিলে, মোৰতো নম্বৰ যথেষ্ট আছিলে, মোৰ নামটো কিয় নাই ভেৰিফিকেশ্যন লিষ্টত। মোৰ নামটো থাকিব লাগিছিলে, যিহেতু যোৱাবাৰ ৫,৫৫০টা পদত মোৰ নামটো আহিছিলে ভেৰিফিকেশ্যন লিষ্টত, এইবাৰতো মোৰ ৪,৫০০ আহিব লাগিছিলে, কিয় অহা নাই। এনেকুৱা বহু প্ৰশ্ন ইতিমধ্যে আহিছে। বহুতেই মোক ফোন কৰি সুধিছে যে কি কাৰণে মোৰ নামটো এইবাৰ নাহিলে। যিহেতু যোৱাবাৰেই আহিছিলে, গতিকে এইবাৰতো কাট অফ কমিব লাগিছিলে, গতিকে কাট অফ কিয় কমা নাই। যিহেতু ৩টাকৈ চিটেড বেচ আছিলে, চিটেড বেচ ৩টা থকাৰ কাৰণে কাট অফ নকমিলে নেকি, এনেকুৱা ধৰণৰ বহুতৰ মনত প্ৰশ্ন কিছুমান উদয় হৈছে। এতিয়া কথা হ'ল যে এতিয়া যিখিনি প্ৰাৰ্থীৰ নাম ইতিমধ্যে ইয়াত আছে, ২৬৯৩ গৰাকী প্ৰাৰ্থীৰ নাম আছে। এই ২৬৯৩ গৰাকী প্ৰাৰ্থীৰ ভিতৰত চাকৰি পোৱা আছে নেকি, যে ৫,৫৫০টা পদত চাকৰি পোৱা আছে নেকি, সেইখিনি আপোনালোকে গুৰুত্ব দিব। যদি কোনোবা আছে আমাক জনাব, পৰৱৰ্তী পৰ্যায়ত মই এই সম্পৰ্কত জনাম DWক, কাৰণ তেওঁলোকৰ নাম পুনৰবাৰ ইয়াত দিয়া হৈছে ভেৰিফিকেশ্যন লিষ্টত। গতিকে কি কাৰণে দিয়া হ'ল, তেওঁলোকে এইখিনি চোৱা নাই নেকি, সেই কথাখিনি তেতিয়াহে গম পোৱা যাব। কাৰণ এতিয়ালৈকেতো আমি তেনেকুৱা ধৰণৰ খবৰ পোৱা নাই ভিডিঅ'টো বনাই থকালৈকে যে একেখিনি মানুহৰ নাম ইয়াত আছে নেকি। যিহেতু আপোনালোকে জানে যে ৫,৫৫০টা পদত এপ্লাই কৰা প্ৰাৰ্থীসকলে যিটো ৪,৫০০ এপ্লাই কৰিছিলে, গতিকে একেখিনি প্ৰাৰ্থীকে মাতিছে নেকি জেনেৰেল ভেৰিফিকেশ্যন প্ৰক্ৰিয়াত, এইটো চাব লাগিব। নতুনকৈ কিমান প্ৰাৰ্থী সোমালে সেই কথাখিনিও আছে। মই ২-এজন প্ৰাৰ্থীৰ নাম পাইছোঁ, তেওঁলোক মানে আগতে যোৱা নাই ভেৰিফিকেশ্যনত, এইবাৰ যিটো তেওঁলোকৰ নাম আহিছে, কাৰণ তেওঁলোকে ৪,৫০০ পদতে এপ্লাই কৰিছে, তেওঁলোকৰ নাম আহিছে, কিন্তু বহু প্ৰাৰ্থীৰ নাম নাই। এতিয়া সেইসকল প্ৰাৰ্থী চিহ্নিত হ'ব নালাগে, যিহেতু প্ৰাৰ্থীসকলৰ নাম নাথাকিব পাৰে এইটো লিষ্টত, কাৰণ ইয়াত মাতিছে মাত্ৰ ২৬৯৩ গৰাকী প্ৰাৰ্থী, পোষ্ট আছে ৪,৫০০। গতিকে বাকীসকলক মাতিবলৈ আছেই। বাকী যিসকল ইতিমধ্যে জানে যে ফিজিকেল হেণ্ডিকেপ তেওঁলোকক মাতিছে, বহুত বেছি কেণ্ডিডেট নাই মতা। গতিকে আৰু এটা লিষ্ট প্ৰকাশ হ'ব, যিহেতু এখন ফাৰ্ষ্ট ফিজিকেল ডকুমেণ্ট ভেৰিফিকেশ্যনৰ লিষ্ট, ছেকেণ্ড ফিজিকেল ডকুমেণ্ট ভেৰিফিকেশ্যনৰ লিষ্ট প্ৰকাশ কৰিব, তাৰপিছত থাৰ্ডখন প্ৰকাশ কৰিব। কাৰণ ছেকেণ্ডখনত মতাৰ পিছত বহু প্ৰাৰ্থী হয়তো ৰিজেক্ট হ'ব পাৰে, কিছুমান NRSৰ প্ৰাৰ্থী হয়তো ৰিজেক্ট হ'ব পাৰে, গতিকে বেলেগ বেলেগ কাৰণত কিছুমান ৰিজেক্ট হ'ব। গতিকে সেইসকল প্ৰাৰ্থীক বাদ দি প্ৰায় ৪,৫০০ কাৰণে ৬-৭ হাজাৰ প্ৰাৰ্থী মাতিবই লাগিব, তাৰে বহুখিনি প্ৰাৰ্থী মানে ৰিজেক্ট হয়, আপোনালোকে নিশ্চয় জানে। গতিকে সেইকাৰণে মই কৈছোঁ যে আৰু প্ৰাৰ্থী মাতিব, ছেকেণ্ড লিষ্টত ইয়াতকৈ বেছি প্ৰাৰ্থী থাকিব, মানে প্ৰায় ৪,০০০ মান প্ৰাৰ্থী হয়তো নাম থাকিব পাৰে। গতিকে তাত হয়তো আপোনাৰ নাম আহি যাব পাৰে। যদি আপোনাৰ এই লিষ্টত আপোনাৰ নামটো নাই, তেতিয়াহ'লে আপুনি চিন্তিত হোৱাৰ কোনো প্ৰয়োজন নাই, ছেকেণ্ড লিষ্টত আপোনাৰ নাম আহি যাব পাৰে। গতিকে ৱেইট কৰক। যিসকল প্ৰাৰ্থী এতিয়া চিন্তাত আছে, বহু প্ৰাৰ্থীয়ে ইতিমধ্যে জনাইছে যে মোৰ নামটো কিয় নাহিলে, বহুত চিন্তাত আছোঁ, গতিকে চাকৰি নাপাম নেকি, এনেকুৱা ধৰণৰ প্ৰশ্ন বহুতৰ মনত উদয় হৈছে। আৰু এনেকুৱা নহয় যে ভেৰিফিকেশ্যনত মাতিলেই যে আপোনাৰ মেৰিট লিষ্টত নাম অন্তৰ্ভুক্ত হ'ব, এনেকুৱা নহয়। কিন্তু ভেৰিফিকেশ্যন যাব লাগিব, ভেৰিফিকেশ্যন কৰিবই। গতিকে লিষ্টত নাম থকা প্ৰায়বিলাক প্ৰাৰ্থীৰ নাম ইতিমধ্যে মেৰিট লিষ্টত আহে, এই ভেৰিফিকেশ্যন লিষ্টত থকা প্ৰাৰ্থীসকলৰ মেৰিট লিষ্টত নাম আহে। কিছুসংখ্যক প্ৰাৰ্থী কেতিয়া আহিব, মানে যিসকললৈকে কাট অফৰ ভিতৰত সোমাই যাব, তেওঁলোকৰ নাম যদি ইয়াত ভেৰিফিকেশ্যন লিষ্টত নাইও, যথেষ্ট নম্বৰ আছে, তেওঁলোকৰ যদি ভেৰিফিকেশ্যন লিষ্টত নাম নাই, পৰৱৰ্তী পৰ্যায়ত তেওঁলোকে ভেৰিফিকেশ্যন গৈ কথাখিনি জনাব পাৰিব। এনেকুৱা ছিষ্টেমটো আছে, মই পূৰ্বৰ ভিডিঅ' জনাইছোৱেই। গতিকে
লিষ্ট যেটো আজি প্ৰকাশ কৰিছে আপোনাৰ নামটো চেক কৰক দেখি আছে স্ক্ৰীনত কেনে ধৰণে চাব আপোনালোকে ওপৰত নামটো সাৰ্চ কৰি দিব সাৰ্চ কৰিলে আপোনাৰ নামটো আছে নে চাই লব পাৰিব তেনেকৈ এজনকে চোৱাৰ কোনো প্ৰয়োজন নাই সাৰ্চ কৰিলে হৈ যায় আপোনাৰ নামটো আছে নে গম পাই যাব গতিকে যিসকল প্ৰাৰ্থীৰ নাম ভেৰিফিকেশ্যন লিষ্ট আহিছে তেওঁলোকে ভেৰিফিকেশ্যন যাব লাগিব আৰু কি ডকুমেণ্ট লৈ যাবলৈ আপোনালোকে নিশ্চয় জানে যে অৰিজিনেল ডকুমেণ্টখিনি আপোনালোকে লৈ যাব সেলফ এটেস্টেড ফটোকপি মানে আপোনালোকৰ লগত এটা ফটোকপি লাগিবই জানে নিশ্চয় আপোনালোকে এটা জেৰক্স কপি লৈ যাব যিমানখিনি অৰিজিনেল ডকুমেণ্ট আছে সেইখিনি লাগিব আৰু লগতে আপোনালোকৰ প্ৰেজেন্ট যেটো ভেৰিফিকেশ্যনত আপুনি প্ৰেজেন্ট থাকিবই লাগিব যদি আপুনি এবসেন্ট থাকে তেতিয়াহ'লে হয়তো আপোনাৰ প্ৰাৰ্থীটো হয়তো বাতিল কৰি দিব পাৰে যদি আপুনি বিনা কাৰণত ধৰক উপস্থিত হোৱা নাই কোনো বেমাৰ চেমাৰ নাই কিবা নাই মেডিকেলৰ কোনো ৰিপৰ্ট নাই তেতিয়াহ'লে আপোনাক হয়তো ৰিজেক্ট কৰি দিব পাৰে গতিকে আপোনালোকে কেতিয়াও নোযোৱাকৈ নাথাকিব আৰু যিসকল প্ৰাৰ্থীৰ নাম ইতিমধ্যে ভেৰিফিকেশ্যন লিষ্টত আছে প্ৰত্যেকে যাব টেবুল নাম্বাৰ দিয়া আছে কোন টেবুল কিমান তাৰিখে আছে সেইখিনি আপোনালোকে নিশ্চয় পাই যাব তাতে লিখা আছে সেইমতে চাই মেলি যাব লাগিব এইখিনি জনাবলগীয়া আছে যদি কিবা ক'ব লগা আছে নিশ্চয় কমেণ্ট ছেকশ্যনত লিখিব ধন্যবাদ জয়